নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 25 মাৰ্চ 2019 চন আৰু অসমীয়া 10 চ'ত 1940 সোমবাৰ, কৃষ্ণপক্ষ পঞ্চমী তিথি। ৰাতি প্ৰায় 12:09 পাছত ষষ্ঠী তিথি হ'ব। আজি বিশাখা নক্ষত্ৰ, পুৱা প্ৰায় 11 বজাৰ পাছত অনুৰাধা নক্ষত্ৰ হ'ব। বজ্ৰযোগ আৰু কৌলৱকৰণ। আজি জন্ম হোৱা জাতক জাতিকাৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, বাঘৰ অস্থি আৰু বৰুণ যোগ। পুৱা প্ৰায় 11 বজাৰ পাছত বৃশ্চিক ৰাশি, দেৱগণ আৰু হৰিণৰ অস্থি হ'ব। আজি যদি আদ্যা ঋতু হয় তেতিয়া বেশ্যা যোগ হ'ব। পুৱা প্ৰায় 11 বজাৰ পাছত পতিহীনা যোগ হ'ব। আজি যাত্ৰাত পূব দিশৰ বাহিৰে আন সকলো দিশতে সফলতা পাব। আজি যিকোনো শুভকৰ্মৰ বাবে অতি উন্নত দিন। আজি খাদ্যত বেল নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে ৰাশিফলসমূহ হ'ল সাৰ্বজনীন। ইয়াত উল্লেখ কৰা ৰাশি অনুসৰি শুভ ফলসমূহ উপভোগ কৰক আৰু অশুভ ফলসমূহৰ প্ৰতি সাৱধানতা অৱলম্বন কৰি দিনটো সুস্থিৰ, সুন্দৰ আৰু আনন্দময় কৰি গঢ়ি তোলক। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ ইয়াতকৈ উন্নত পৰ্যায়ত দিবলৈ আমাক উৎসাহিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। মেষ ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, কিন্তু চকু, দাঁত তথা সামান্য উদৰ ৰোগৰ প্ৰাধান্যতা দেখা যায়। কোনো শুভ কৰ্মত অংশগ্ৰহণ আৰু অৰ্থব্যয়। ভ্ৰমণ। বিদ্যাৰ্থীৰ পৰিৱেশত কৃতকাৰ্যতা লাভ, আৰোগ্য আৰু অৰ্থপ্ৰাপ্তিৰ যোগ বিদ্যমান। কৰ্মপ্ৰাৰ্থীৰ বিশেষ পৰিৱৰ্তন দেখা পোৱা নাযায়। অবাবত ভ্ৰমণ আৰু ধনক্ষয়। যোগাযোগত সফলতা পাব। প্ৰেমৰ পৰিৱেশত ক্ৰমোন্নতি অব্যাহত থাকিব, কিন্তু সংযোগ লাভত বিলম্ব আৰু অৰ্থহানিৰ যোগ আছে। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। সন্তানৰ উন্নতিত আনন্দ থাকিব। নতুন সম্পৰ্ক স্থাপনৰ যোগ আছে। শুভ কৰ্মত অংশগ্ৰহণ। ব্যৱসায়ত আৰ্থিক উন্নতি অব্যাহত থাকিব, কিন্তু কাৰোবাৰ লগত বিবাদ হোৱাৰ পৰা সতৰ্ক হওক। অবাবত শত্ৰু বৃদ্ধিৰ সম্ভাৱনা। জুই আৰু পানীৰ পৰাও সাৱধানতা অৱলম্বন কৰক। কৰ্মচাৰীৰ স্বাস্থ্যৰ বাবে অৰ্থক্ষয়। কৰ্মত সফলতা আৰু সৌভাগ্য লাভৰ যোগ আছে। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 2 সংখ্যা অশুভ। বৃষ ৰাশি, আজি আপুনি অস্ত্ৰ, জীৱ-জন্তু বা যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। বাঞ্ছিত সম্পত্তি লাভৰ যোগ আছে। পুণ্যকৰ্মত অংশগ্ৰহণ আৰু ব্যস্ততা। বিদ্যাৰ্থীৰ ধন, দ্ৰব্য বা যান-বাহন লাভৰ যোগ আছে, কিন্তু বিদ্যাভাৱ অনুন্নত। ক্ৰীড়া আদি অন্যান্য ক্ষেত্ৰত সন্মান লাভ। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ। শুভ সংযোগ লাভ, আশা বৃদ্ধি, কিন্তু সৌভাগ্য লাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমত আনন্দ, সমস্যা সমাধানৰ যোগ আছে। বন্ধুৰ সংগ আৰু দ্ৰব্য লাভৰ যোগো আছে। মিশ্ৰ দিন। পাৰিবাৰিকত স্বাস্থ্যৰ বাবে ধনক্ষয়। কোনো সংবাদত দুখ, ভ্ৰমণ কষ্ট, কিন্তু বাঞ্ছিত সম্পদ লাভ আৰু সামাজিক ক্ষেত্ৰত সন্মান লাভৰ যোগো বিদ্যমান। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব। বিভিন্ন উৎসৰ পৰা ধন লাভ, সুখ আৰু আনন্দ বৃদ্ধি। কৰ্মচাৰী সংবাদ লাভত দুখ প্ৰাপ্তি। কৰ্মত যশস্যা বৃদ্ধি আৰু ব্যস্ততা। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা অশুভ। মিথুন ৰাশি, আজি আপুনি পুৰণা ৰোগ বৃদ্ধিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। স্বাস্থ্য সংক্ৰান্ত পীড়াত অৰ্থহানি যোগ আছে। ধন আৰু সম্পত্তি লাভ। যিকোনো ক্ষেত্ৰত নানা বাধা বিঘিনি অতিক্ৰম কৰিব লগা হ'ব পাৰে। বিদ্যাৰ্থীৰ বিদ্যা লাভৰ লগে লগে বাঞ্ছিত যান-বাহন লাভৰ যোগ আছে, কিন্তু অধিক ধনক্ষয়। কৰ্মপ্ৰাৰ্থীৰ শুভ সংযোগ লাভ, ধন প্ৰাপ্তি, কিন্তু সৌভাগ্য লাভৰ বাবে অপেক্ষা কৰিব লাগিব। প্ৰেমৰ পৰিৱেশ অনুন্নত, দুখ আৰু হতাশা থাকিব, কিন্তু কোনো দ্ৰব্য লাভত আনন্দিত হ'ব পাৰিব। ব্যাধিক্য যোগো বিদ্যমান। পাৰিবাৰিকত কোনো কাৰণত মতানৈক্য থাকিলেও সম্পত্তি লাভৰ যোগ আছে। ভ্ৰমণ কষ্ট। ব্যৱসায়ত উপাৰ্জন থাকিব, কিন্তু সন্তুষ্টি কম থাকিব। অনাদায় ধনৰ আদায় প্ৰাপ্তিৰ যোগ দেখা যায়। ঋণ পৰিশোধৰ যোগো বিদ্যমান। মধ্যম দিন।
কৰ্মচাৰীৰ শুভ দিন, কৰ্মবৃদ্ধি, সন্মান আৰু যশস্যা বৃদ্ধিৰ যোগ। আজি শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 7 সংখ্যা অশুভ। কৰ্কট ৰাশি, আজি আপোনাৰ স্বাস্থ্যত কাহ, কফ, চৰ্দি, জ্বৰ তথা পুৰণা ৰোগ বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। চিকিৎসা বিভ্ৰাটৰ পৰাও সাৱধান হোৱা উচিত। ধন আদি নানা প্ৰাপ্তিত আনন্দ থাকিব। বিদ্যাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। বাঞ্ছিত দ্ৰব্য আৰু বস্ত্ৰ প্ৰাপ্তিত আনন্দ থাকিব। মান লাভ। কৰ্মপ্ৰাৰ্থী উচ্চ ব্যক্তিৰ লগত শুভ সম্পৰ্ক স্থাপনৰ যোগ আছে, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষা কৰিব লাগিব। অভাৱত ধন ক্ষয়। প্ৰেমত বিশেষ পৰিৱৰ্তন দেখা নাযায়। যোগাযোগত শুভভাৱ অটুট থাকিব। পাৰিবাৰিক পৰিৱেশত গতানুগতিকতা অব্যাহত থাকিব। সন্তানৰ বাবে অৰ্থ ক্ষয়, অশুভ সংবাদ লাভ আৰু ভ্ৰমণ যোগ। ব্যৱসায় উন্নত, বাঞ্ছিত উপাৰ্জন লাভ, ভূমি অথবা যান বাহন লাভৰ যোগ আছে। কৰ্মচাৰী ধন আৰু সন্মান লাভ, কিন্তু নানা কাৰণত অধিক অৰ্থ ক্ষয়। আজি শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা অশুভ। সিংহ ৰাশি, আজি আপুনি অস্ত্ৰ, জুই আদি বিভিন্ন আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। ধৰ্মীয় কৰ্মত আনন্দ, ব্যস্ততা আৰু অৰ্থ ক্ষয়। কাহ, কফ, চকু আৰু উদৰ পীড়াৰ যোগো দেখা যায়। বিদ্যাৰ্থীৰ স্বাস্থ্যৰ বাবে অৰ্থহানি যোগ, বিশ্বাসহীনতা আৰু নানা ভয়, বিদ্যাহানি আদি অশুভ ফল লাভ। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন, বিভিন্ন শুভ সংযোগ লাভ, আশা বৃদ্ধি। বেচৰকাৰী খণ্ডত সৌভাগ্য লাভৰ যোগ আছে। প্ৰেমত সামান্য মতানৈক্যৰ যোগ থাকিলেও বিশেষ অসুবিধা নাপায়। আপোনাৰ স্থান আৰু মান অটুট থাকিব। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। সন্তানৰ কৃতিত্বত আনন্দ থাকিব, কিন্তু কাৰোবাৰ স্বাস্থ্যৰ বাবে সামান্য অৰ্থহানিৰ যোগ আছে। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, সফলতা লাভ, কিন্তু চোৰ বা যিকোনো দুৰ্ঘটনাৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব। পৰিৱেশত কৰ্মবৃদ্ধি আৰু ব্যস্ততা। স্বাস্থ্যৰ বাবে ধন ব্যয়ৰ যোগ আছে। আজি শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 4 সংখ্যা অশুভ। কন্যা ৰাশি, আজি আপুনি অস্ত্ৰ, জীৱ-জন্তু আদি যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। কোনো ব্যক্তিৰ লগত তৰ্কাতৰ্কিত লিপ্ত হলে আপোনাৰ অধিক অনিষ্ট হোৱাৰ সম্ভাৱনা আছে। বাঞ্ছিত দ্ৰব্য লাভৰ যোগো দেখা যায়। পুণ্যকৰ্মত ধন ক্ষয়। বিদ্যাৰ্থীৰ বন্ধু বিচ্ছেদ, ধন আৰু বিদ্যাহানি, কিন্তু সৎ বন্ধু লাভৰ যোগো বিদ্যমান। কৰ্মপ্ৰাৰ্থীৰ যোগাযোগত শুভফল লাভ হলেও কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বেচৰকাৰী খণ্ডতে শুভফলৰ যোগ দেখা যায়, কিন্তু ইয়াতো সন্তুষ্টি কম থাকিব। প্ৰেমত নানা দুখ, ক্লেশ, শত্ৰু বৃদ্ধি আদিৰ যোগ থাকিলেও আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। সাধাৰণ মতানৈক্যৰ যোগ আছে। সামাজিক ক্ষেত্ৰত বিৰোধিতা আৰু মানসিক কষ্ট। ব্যৱসায় অনুন্নত, উপাৰ্জন থাকিব যদিও পৰিপূৰক হোৱাৰ আশা কম। বন্ধুৰ বাবে ব্যাধিক্য যোগ। কৰ্মচাৰীৰ উন্নত দিন, অতিৰিক্ত কৰ্মৰ দায়িত্ব লাভ, ধন আৰু সন্মান বৃদ্ধি। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4 আৰু 7 সংখ্যা অশুভ। আজি তুলা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। মকৰ্দমা আদি থকাসকলৰ চিন্তা বৃদ্ধি, ধন প্ৰাপ্তিৰ যোগ আছে, কিন্তু যিকোনো পৰিৱেশত মান সন্মানৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক। বিদ্যাৰ্থীৰ বিশেষ উন্নতি দেখা নাযায়। পৰিৱেশত বিভিন্ন জটিলতা বৃদ্ধি, আশাভংগ। কৰ্মপ্ৰাৰ্থীৰ উন্নতি অব্যাহত থাকিব। সৎ ব্যক্তিৰ লগত বন্ধুত্ব, সৌভাগ্য বৃদ্ধি, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশ অনুন্নত, যোগাযোগত বিলম্ব, কিন্তু আপোনাৰ স্থান আৰু সন্মানত ব্যাঘাত নহয়। পাৰিবাৰিক পৰিৱেশত স্বাস্থ্য আৰু সম্পত্তি হানিৰ বাবে ধন ক্ষয়, যদিও সন্তানৰ পৰা সুখ লাভ। অস্ত্ৰ-শস্ত্ৰ আৰু চোৰৰ পৰা সাৱধানতা অৱলম্বন কৰক। ব্যৱসায়ত বাঞ্ছিত ধন লাভ, ব্যস্ততা থাকিব, যদিও যিকোনো দুৰ্ঘটনাৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কৰ্মচাৰী পৰিৱেশত নানা বাধা বিঘিনি দেখা যায়। যিকোনো ক্ষেত্ৰত কাৰোবাৰ লগত বিবাদৰ পৰা আঁতৰি থাকক। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 3 সংখ্যা অশুভ। আজি বৃশ্চিক ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, কিন্তু কোনো সংবাদত চিন্তা বৃদ্ধি আৰু দুখ, নানা কাৰণত অধিক ধন ক্ষয়। বিদ্যাৰ্থীৰ আৰোগ্য লাভ, বিভিন্ন ক্ষেত্ৰত বন্ধুৰ সহযোগিতা লাভত আনন্দ থাকিব।
কিন্তু সঞ্চিত অৰ্থব্যয়ৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ অৰ্থহানি, স্বাস্থ্যহানি, আশাভংগ, ভ্ৰমণ কষ্ট আদি, কিন্তু নতুন কোনো দ্ৰব্য লাভৰ যোগ দেখা যায়। প্ৰেমত আনন্দ থাকিব, কিন্তু বিভিন্ন কাৰণত নানা ক্ষতিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। সুখ ভোগৰ যোগ আছে। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব, ধন আদি নানা লাভ, বাঞ্ছা সিদ্ধি আৰু সুখ বৃদ্ধি। ব্যৱসায়ত উপাৰ্জনৰ ক্ৰমোন্নতি অব্যাহত থাকিব, পৰিশ্ৰম বৃদ্ধি, কৰ্মচাৰীৰ পৰিৱেশত নানা বেমেজালি দেখা যায়, কিন্তু পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। ব্যস্ততা আৰু সন্তানৰ বাবে চিন্তা বৃদ্ধি। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 9 সংখ্যা শুভ। ধনুৰাশি, আজি আপুনি অস্ত্ৰ শস্ত্ৰ, জুই আদি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু বাঞ্ছিত সম্পত্তি লাভৰ যোগ আছে। বিদ্যাৰ্থীৰ শুভ দিন, যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ, সৎ ব্যক্তিৰ সান্নিধ্য আৰু সন্মান লাভৰ যোগ দেখা যায়। কৰ্মপ্ৰাৰ্থীৰ নতুন শুভ সংযোগ লাভ, উচ্চ ব্যক্তিৰ আশ্বাস লাভ আৰু আশা বৃদ্ধিৰ যোগ, অবাবত অধিক ধন ব্যয়। প্ৰেমত আনন্দ অব্যাহত থাকিব, যদিও সংযোগ লাভত সামান্য বিলম্বৰ যোগ দেখা যায়। বিভিন্ন কাৰণত আত্মীয়ৰ পীড়া বৃদ্ধি আৰু বিৰোধিতাৰ মুখামুখি হ'ব লাগিব পাৰে। পাৰিবাৰিক পৰিৱেশত সুখ, বাঞ্ছা সিদ্ধি আৰু ভ্ৰমণ যোগ, সৎসংগ লাভ। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও বাঞ্ছা পূৰণৰ বাবে যথেষ্ট নহ'ব। তাৰোপৰি নানা কাৰণত ধন ক্ষয়ৰ যোগো বিদ্যমান। কৰ্মচাৰীৰ শুভ দিন, বন্ধু বৃদ্ধি, উচ্চ পৰ্যায়ৰ ব্যক্তিৰ জৰিয়তে বাঞ্ছা পূৰণৰ যোগ দেখা যায়। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 7 সংখ্যা শুভ। আজি মকৰ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যত ক্ৰমোন্নতি থাকিব, বিভিন্ন উৎসৰ পৰা ধন লাভ, নতুন সংযোগ লাভত আশা বৃদ্ধি, বাঞ্ছা পূৰণ আৰু কৰ্মব্যস্ততা বৃদ্ধি। বিদ্যাৰ্থীৰ বিশেষ উন্নতি পৰিলক্ষিত নহয়, অবাবত অৰ্থহানি আৰু বিবাদ। কৰ্মপ্ৰাৰ্থীৰ শুভ যোগাযোগ অটুট থাকিব, কিন্তু সৌভাগ্য লাভৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশ অনুন্নত হলেও আপোনাৰ স্থান আৰু সন্মানত আঘাত নপৰে, গতানুগতিকতা অব্যাহত থাকিব। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, বাঞ্ছিত সম্পত্তি লাভৰ যোগ, সামাজিক কৰ্মত ব্যস্ততা। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, নানা উপায়েৰে ধন লাভ, কিন্তু ঘৰুৱা কৰ্মত অধিক অৰ্থব্যয়ৰ যোগ। কৰ্মচাৰীৰ সন্মান লাভ, ধন লাভ, কিন্তু কোনো ব্যক্তিৰ লগত ধনৰ লেনদেনত প্ৰবঞ্চিত হোৱাৰ পৰা সাৱধান হওক। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 3 সংখ্যা শুভ। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য উন্নত থাকিব, ধন লাভত মনোবাঞ্ছা সিদ্ধিৰ যোগ, কিন্তু যিকোনো ক্ষেত্ৰত যিকোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকক, কাৰণ বিবাদ আৰু মামলা মোকৰ্দমাৰ লগত জড়িত হোৱাৰ যোগ আছে। বিদ্যাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ, অৰ্থ লাভ, কিন্তু অসৎ বন্ধুৰ দ্বাৰা ক্ষতিৰ আশংকা দেখা যায়। কৰ্মপ্ৰাৰ্থীৰ কোনো মূল্যৱান দ্ৰব্যহানিৰ যোগ, শুভ সংবাদ লাভ, কিন্তু সৌভাগ্য লাভৰ বাবে অপেক্ষা কৰক। প্ৰেমত উন্নতি অব্যাহত থাকিব, হৰ্ষ, ভোগ, বিলাস আৰু কাৰ্যসিদ্ধিৰ যোগ দেখা যায়। পাৰিবাৰিক পৰিৱেশত সুখ থাকিব, কোনো বন্ধুস্থানীয় ব্যক্তিৰ বাবে ধন ক্ষয়ৰ যোগ আছে। ধনৰ লেনদেনত কাৰোবাৰ দ্বাৰা প্ৰবঞ্চিত হোৱাৰ পৰাও সাৱধান হোৱা উচিত। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, সফলতা লাভত আনন্দ, কিন্তু গোপন শত্ৰুৰ পৰা সাৱধানতা লওক। কৰ্মচাৰী শুভ সংবাদ লাভ, বাঞ্ছা পূৰণ আৰু অৰ্থ লাভ। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা শুভ। মীন ৰাশি, আজি আপুনি জীৱ-জন্তু, বিষাক্ত কীট আদি যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা উচিত। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়, কোনো বিশেষ কৰ্মত বাঞ্ছা সিদ্ধিৰ যোগ দেখা যায়। বিদ্যাৰ্থীৰ যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভত আনন্দ থাকিব। অৰ্থ, সন্মান আদি নানা লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ উদ্বেগ, দুখ, চিন্তা আৰু ৰাজভয়, কিন্তু বাঞ্ছিত সম্পত্তি লাভৰ যোগ দেখা যায়। প্ৰেমত বিশেষ উন্নতি দেখা পোৱা নাযায়, কিন্তু যোগাযোগ আদিত শুভভাৱ অটুট থাকিব। স্থান আৰু মান অক্ষত থাকিব। পাৰিবাৰিকত সুখ বৃদ্ধি, পুণ্য কৰ্ম, আত্মীয়ৰ সংগ লাভ, সামাজিক ক্ষেত্ৰত শত্ৰু বৃদ্ধি হলেও সফলতা থাকিব, ভ্ৰমণ কষ্ট। ব্যৱসায়ত পৰিশ্ৰম বৃদ্ধি হলেও উপাৰ্জনত আনন্দ থাকিব,
ধন সম্পদ লাভ আৰু বিলাসী দ্ৰব্যত খৰচ বৃদ্ধি। কৰ্মচাৰীৰ শুভ সংবাদ লাভ, কিন্তু কোনো ব্যক্তিৰ বাবে চিন্তা আৰু ধন ক্ষয়ৰ যোগ আছে। আপোনাৰ আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 2 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 4 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 7 পোৱা যায়। এতিয়া 4 আৰু 7 সংখ্যা দুটা যোগ কৰিলে 2 সংখ্যাটো পোৱা যাব। যদি এই 2 সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য, আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহা কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।